Hello everyone, welcome back to my YouTube channel. আজি আমি ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটি পিজি এন্ট্ৰেন্স টেষ্টৰ বাবে আপোনালোকে যদি মোবাইলত কেনেকৈ ফৰ্ম ফিল আপ কৰিব সেই প্ৰচেছটো সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ৰ জৰিয়তে আমি দেখাই দিম। সো আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো। অনলাইন ফৰ্ম ফিল আপ কৰাৰ বাবে আপোনালোকে নিজৰ মোবাইলত গুগল ক্ৰমত ডিব্ৰুগড় ইউনিভাৰ্চিটি লিখি সাৰ্চ কৰিব। নেক্সট এইটো পেজ খুলিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট যে লিংক আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি ইয়াতে ক্লিক কৰিব। নেক্সট এইটো পেজ খুলিব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। ইয়াতে চাব এপ্লাই ফৰ ডিইউ পিজিইটি 2025 নিউ ইয়াতে ক্লিক কৰিব। নেক্সট ইয়াতে চাব এটা নিউ এপ্লিকেন্ট ৰেজিষ্টাৰ আৰু নিউ এপ্লিকেন্ট লগইন। আপোনালোকে যদি এইটো পৰ্টেলত অলৰেডি ৰেজিষ্টাৰ্ড হৈ আছে তেতিয়াহ'লে আপোনালোকে নিউ এপ্লিকেন্ট লগইন ইয়াতে ক্লিক কৰিব। আৰু আপোনালোকে যদি নিউ হয় তেতিয়াহ'লে আপোনালোকে নিউ এপ্লিকেন্ট ৰেজিষ্টাৰ ইয়াতে ক্লিক কৰিব। এতিয়া আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট ইয়াতে আপোনাৰ নামটো লিখিব। নেক্সট ইয়াতে আপোনাৰ মোবাইল নম্বৰটো লিখিব। এতিয়া আপুনি ইয়াতে এটা পাসওয়ার্ড ক্ৰিয়েট কৰিব। নেক্সট আপুনি পাসওয়ার্ডটো কনফার্ম কৰিব। নেক্সট আপুনি ৰেজিষ্টাৰ বটনত ক্লিক কৰিব। এতিয়া আপোনাৰ মোবাইল নম্বৰত এটা OTP সেন্ড কৰিব। আপুনি OTPটো ইয়াতে এন্টাৰ কৰিব। নেক্সট আপুনি ইয়াতে সাবমিটত ক্লিক কৰিব। নেক্সট এইটো পেজ খুলিব। এতিয়া আপোনালোকে ইয়াতে স্টেপ 1 নোটিফিকেশন। নেক্সট আপোনালোকে স্টেপ 2 এপ্লিকেশন ফৰ্ম ফিল আপ ইয়াতে ক্লিক কৰিব। তো নেক্সট এইটো পেজ খুলিব। এতিয়া আপোনালোকে ইয়াতে চাব please add and verify your email before applying. Click here to add ইয়াতে ক্লিক কৰিব। এতিয়া আপোনালোকে ইমেইল আইডিটো ইয়াতে এড কৰিব লাগিব। তো ইয়াতে ক্লিক কৰিব। নেক্সট আপুনি ইয়াতে আপোনাৰ ইমেইল আইডিটো এন্টাৰ কৰিব। নেক্সট আপুনি ইয়াতে সেন্ড OTP ক্লিক কৰিব। এতিয়া আপোনাৰ মোবাইল নম্বৰ ইমেইল আইডিত এটা OTP সেন্ড কৰিব। সেই OTP আপুনি ইয়াতে এন্টাৰ কৰিব। এতিয়া আপুনি ভেৰিফাই OTP ক্লিক কৰিব। দেন ওকে ক্লিক কৰিব। এতিয়া আপুনি আকৌ স্টেপ 2 এপ্লিকেশন ফৰ্ম ফিল আপ ইয়াতে ক্লিক কৰিব। এতিয়া চাব ইয়াতে এভেইলেবল ফৰ্মবিলাক দি আছে ডিইউ পিজিইটি আৰু বাকিবিলাক ইয়াতে চলি আছে বিএড সিইটি বিটেক বিটেক লিটাৰেল। তো আপোনালোকে ইয়াতে প্ৰথম যেটো আছে ডিইউ পিজিইটি 2025 তো ইয়াতে এপ্লাই বটন আছে ইয়াতে ক্লিক কৰিব। এতিয়া আপোনালোকে কোনটো সাবজেক্টৰ কাৰণে ফৰ্ম ফিল আপ কৰিব হেটোৰ এগেইনষ্টত যি এপ্লাই বটন দিয়া আছে হেটো ক্লিক কৰিব লাগিব। তো নেক্সট আপুনি এপ্লাই যেটোত এপ্লাই কৰিব হেটোৰ এগেইনষ্টত দিয়া বটনত ক্লিক কৰিব। নেক্সট আপুনি ইয়াতে এপ্লাই বটনত ক্লিক কৰাৰ পিছত এইটো পেজ এতিয়া আপোনাৰ বেসিক ইনফৰমেশনখিনি দিব লাগিব। ফাৰ্ষ্ট ইয়াতে আপোনাৰ নামটো অটোমেটিক আহিব। দেন আপুনি ইয়াৰ পৰা ডেট অফ বাৰ্থটো সিলেক্ট কৰিব। ইয়াৰ পৰা আপোনাৰ ইয়াৰটো সিলেক্ট কৰিব। নেক্সট ইয়াৰ পৰা আপুনি মানটো সিলেক্ট কৰিব। দেন ডেটটো সিলেক্ট কৰিব। তাৰপিছত ইমেইল আইডিটো অটোমেটিক থাকিব। এতে মোবাইল নম্বৰটো থাকিব। নেক্সট ইয়াৰ পৰা আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰিব। নেক্সট ইয়াৰ পৰা ৰিলিজিয়নটো সিলেক্ট কৰিব। তাৰপিছত ইয়াৰ পৰা কাষ্টটো সিলেক্ট কৰিব। দেন ইয়াতে যদি আপোনাৰ কমিউনিটি আছে দেন ইয়াৰ পৰা সিলেক্ট কৰিব আৰু যদি নাই যদি নান অফ দ্য এবভ। নেক্সট ইয়াতে নেশনালিটি ইণ্ডিয়ানটো সিলেক্ট কৰিব। দেন ইয়াতে সব আৰ ইউ পার্মানেন্ট রেসিডেন্স অফ আসাম ইয়াৰ পৰা ইয়েস হলে সিলেক্ট কৰিব আদারওয়াইজ নো সিলেক্ট কৰিব। নেক্সট ইয়াতে DHID অপশনাল এটো দিলে হ'ব নিদিলে হ'ব। নেক্সট ইয়াতে ABC ID অপশনাল হয় তো বেছি দিব পাৰিব। নেক্সট ইয়াতে ফটো সোর্স ফাইল ইয়াতে সোর্স ফাইলত ক্লিক কৰি আপোনাৰ ফটোটো আপলোড কৰিব। এতিয়া আপুনি ইয়াতে সিগনেচাৰ আপলোড কৰিব লাগিব। তো সোর্স ফাইলত ক্লিক কৰি আপোনাৰ সিগনেচাৰটো আপলোড কৰিব। এতিয়া আপুনি ইয়াৰ পৰা সিলেক্ট ওয়ান ইয়াৰ পৰা এক্সামিনেশন সেন্টাৰটো সিলেক্ট কৰিব। তো নেক্সট আপুনি ইয়াতে সেভ এন্ড নেক্সট ইয়াতে ক্লিক কৰিব। এতিয়া আপুনি বেসিক ইনফৰমেশন দিব লাগিব। তো ফাৰ্ষ্ট ইয়াতে আপোনাৰ ফাদাৰ্স নেমটো লিখিব।
নেক্সট ইয়াতে মাদাৰ্ছ নেমটো লিখিব নেক্সট ইয়াতে আপোনাৰ গাৰ্জেন নেমটো দিব ইয়াতে গাৰ্জেন অকুপেশ্যনটো লিখি দিব নেক্সট ইয়াতে গাৰ্জেন এড্ৰেছটো দিব নেক্সট ইয়াতে গাৰ্জেন কণ্টেক্ট নম্বৰটো দিব তো এতিয়া আপুনি ইয়াৰ পৰা মেডিকেল ষ্টেটাছৰ পৰা আপুনি ইয়াতে মেৰিট আনমেৰিট চিলেক্ট কৰিব নেক্সট ইয়াতে হাউচ হোল্ড ইনকামছ পাৰ এনামছ ইয়াৰ পৰা চিলেক্ট কৰিব নেক্সট ইয়াতে ব্লাড গ্ৰুপটো ইয়াৰ পৰা চিলেক্ট কৰিব নেক্সট ইয়াৰ পৰা আপুনি আৰ ইউ এমপ্লয়েড ইয়াৰ পৰা আপুনি ইয়েছ আদাৰৱাইজ ন চিলেক্ট কৰিব নেক্সট ইয়াতে চাব নেক্সট ইয়াতে চাব আৰ ইউ অন ডেপুটেশ্যনছ if yes a name of the schools college or department বা organization এতে দিব address দিব নেক্সট এতে চাব are you নেক্সট আপুনি এতে সেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিব এতিয়া আপুনি পাৰ্মানেন্ট এড্ৰেছ খিনি ফিল আপ কৰিব লাগিব ফাৰ্স্ট ইয়াতে আপোনাৰ এড্ৰেছ খিনি লিখি দিব নেক্সট আপুনি ইয়াতে পিন নম্বৰটো দিব নেক্সট আপুনি ইয়াৰ পৰা আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব নেক্সট ইয়াৰ পৰা ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব এতিয়া আপুনি সেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিব এতিয়া প্ৰেজেন্ট এড্ৰেছ খিনি দিব লাগিব যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছৰ লগত প্ৰেজেন্ট এড্ৰেছ সেম হয় তেতিয়াহ'লে আপুনি ইয়াতে চেক কৰি দিব আদাৰৱাইজ আপুনি লিখি দিব এতিয়া আপুনি সেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিব এতিয়া আপুনি একাডেমিক ডিটেইলছ খিনি দিব লাগিব তো প্ৰিভিয়াছ এক্সামিনেশনছ ইয়াতে এক্সামিনেশন পাস্ট ইয়াৰ পৰা SSLC তো থাকিব ইয়াতে আপুনি বোৰ্ড বা ইউনিভাৰ্চিটিৰ নামটো লিখিব দেন ইয়াতে ৰোল নম্বৰটো দিব ইয়াতে ইয়াৰ অফ দা পাছিং বা এপিয়াৰিংটো দিব নেক্সট ইয়াতে ব্ৰাঞ্চ বা সাবজেক্ট দিব সাবজেক্টখিনি দিব ইয়াতে নেক্সট ইয়াতে ক্লাছ বা ডিভিজনৰ গ্ৰেডটো দিব নেক্সট ইয়াতে পাৰ্চেন্টেজটো দিব এতিয়া আপুনি হায়াৰ সেকেন্ডাৰী ডিটেইলছখিনি দিব লাগিব তো ইয়াতে হাই সেকেন্ডাৰী মেনশন থাকিব নেক্সট আপুনি ইয়াতে বৰ্ডৰ নামটো লিখিব নেক্সট ইয়াতে ৰোল নম্বৰটো দিব এতিয়া আপুনি ইয়াতে ইয়াৰ অফ দা পাছিং বা এপিয়াৰিংটো দিব নেক্সট ইয়াতে সাবজেক্টখিনি দিব নেক্সট ইয়াতে ক্লাছ বা ডিভিজনৰ গ্ৰেডটো দিব নেক্সট ইয়াতে পাৰ্চেন্টেজটো দিব এতিয়া আপুনি ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰিব যিকোনো হয় গ্ৰেজুৱেশ্যন ৰিজাল্ট যদি এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই তেতিয়াহ'লে আপোনালোকে এপিয়াৰিঙত ক্লিক কৰিব আৰু যদি হৈছে তেনেহ'লে মাৰ্কবিলাক দি দিব নেক্সট আপুনি ইয়াতে সেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিব নেক্সট এইটো পেজ কৰিব এতিয়া আপোনালোকে ইয়াতে চাব ডিফাৰেণ্টলি এবল যদি আপুনি PWD হয় তেনেহ'লে ইয়াতে চেক কৰি দিব আদাৰৱাইজ একো নকৰিব নেক্সট আপুনি ইয়াতে চাব ইকনমিকেলি উইকাৰ সেকশন EWS হ'লে ইয়াতে ইয়েছ টিক কৰি দিব নেক্সট আপুনি ইয়াতে সাবমিট এণ্ড ৰিভিউ বাটনত ক্লিক কৰিব এতিয়া আপোনাৰ গোটেই ডিটেইলছখিনি শ্ব' কৰিব তো আপুনি এবাৰ ভালকৈ চাব এতিয়া আপুনি পে নাও এণ্ড সাবমিট দ্য এপ্লিকেশ্যন ইয়াতে ক্লিক কৰিব এতিয়া আপুনি পেমেন্ট কৰিব লাগিব পেমেন্ট ইয়াতে পেমেন্ট মেথডবিলাক দিয়া আছে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডছ নেট বেংকিং UPI বা QR কোড ইউজ কৰি পেমেন্ট কৰিলে ভাল হ'ব তো QR কোডত আপোনালোকে ক্লিক কৰিব নেক্সট আপুনি ইয়াৰ পৰা সিলেক্ট ইউৰ QR কোড ভীম UPI এইটো সিলেক্ট কৰিব এতিয়া মেক পেমেন্ট ফৰ থাউজেণ্ডছ ৰুপিজ ইয়াতে ক্লিক কৰিব এতিয়া আপোনাৰ মোবাইলৰ পৰা এই QR কোডটো স্ক্যান কৰিব লাগিব আৰু QR কোড উইল বি এক্সপায়াৰ ইন 5 মিনিটৰ ভিতৰত কৰিব লাগিব Thank you so much for watching.